হ্যালো স্টুডেন্ট, আজি আমি আলোচনা কৰিম ক্লাছ 10-ৰ 11 নম্বৰ চেপ্টাৰৰ অনুশীলনীৰ কেইটামান কোৱেশ্চনৰ বিষয়ত আজি আমি আলোচনা কৰিম। সো ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব যাতে কতেই স্কিপ নকৰে। সো আমি ফলম নকৰাকৈ আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ। 3 নম্বৰ কোৱেশ্চনৰ পৰা আজিৰ ভিডিওটোত আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো অলপ ধৈৰ্য সহকাৰে চাবা যাতে কতেই স্কিপ নকৰে। ইয়াৰ আগৰ ভিডিওটোত আমি 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনৰ বিষয়ত আলোচনা কৰিছোঁ। যদি তোমালোকে সেই ভিডিওবোৰ চোৱা নাই, যদি প্ৰয়োজন আছে বুলি ভাবে তেনেহলে আমাৰ চেনেলত যাব, তাতে লিখা আছে, তোমালোকে চাই ল'ব ভিডিওটো। সো 3 নম্বৰ কোৱেশ্চনটোত দিয়া আছে 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ অঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়। সো এটো কৰিবলৈ হলে আমাৰ প্ৰথমতে কি কৰিব লাগিব ষ্টুডেন্ট? প্ৰথমে আমাৰ কম্পাস আৰু স্কেলটো লৈ ল'ব লাগিব, ঠিক আছে? সো আমি ইয়াতে আমাক কি দিয়া আছে যে ইয়াতে আমাক কি দিয়া আছে 5 সেন্টিমিটার 6 সেন্টিমিটার আৰু 7 সেন্টিমিটার বাহু দিয়া আছে। সো এই তিনিটা বাহুৰ ভিতৰত কোনটো বাহু আটাইতকৈ ডাঙৰ আছে সেইটো আমাক প্ৰথমতে ভাবিব লাগিব। সো ইয়াতে কি দেখা গ'ল যে 7 সেন্টিমিটার দিয়া আছে, তেনেহলে আটাইতকৈ ডাঙৰ বাহু কোনটো? 7 সেন্টিমিটার। সেই কাৰণে আমি প্ৰথমতে কি কৰিম 7 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা আগতে বাহু অঙ্কন কৰি লম। সো আমি ইয়াতে কি কৰিলো 7 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা বাহু অঙ্কন কৰি ললো, ঠিক আছে? তাৰ পিছত আমি কি কৰিম লাগিব। সো এটো যদি আমি কৰিব বিচাৰো তেনেহলে ইয়াৰ পিছৰ যিনবোৰ বাহু আমি লম হেতু আমি কাটা কম্পাসেৰে লম, ঠিক আছে? সো ইয়াতে কি দিছে 5 সেন্টিমিটার প্ৰথমতে আছে। সো আমি ইয়াৰ পৰা কি কৰিম স্কুলৰ পৰা আমি 5 সেন্টিমিটার দৈৰ্ঘ্যৰ বাহুৰ আগতে জোখটো লৈ লম, ঠিক আছে? তাৰ পিছত আমি কি কৰিম যিকোনো এটা বিন্দুত বহাই আমি যিকোনো এটা চাপ অঙ্কন কৰি লম। যিকোনো এটা আমি কি কৰিলো চাপ অঙ্কন কৰিলো। ইয়াতে আমি এটা চাপ অঙ্কন কৰি ললো। তাৰ পিছত আকৌ আমি কি কৰিম এই কম্পাসেৰে স্কেলত গৈ আমি আকৌ 6 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা বাহু লম, জোখ লৈ লম, ঠিক আছে? 6 সেন্টিমিটার দৈৰ্ঘ্যৰ জোখ লম। জোখ লোৱাৰ পিছত যেহেতু আমি ইয়াতে ল'ব পাৰো ইয়াতে লৈ ললো, ঠিক আছে? ইয়াতে কিমান হল তেনেহলে 6 সেন্টিমিটার দৈৰ্ঘ্য হল। এইটো অনুযায়ীত আমি কি কৰিম এতিয়া ইয়াতে বহুৱাই এইটো বিন্দুত বহুৱাই আমি আকৌ কি কৰিম আৰু এটা চাপ লৈ লম, ঠিক আছে? 6 সেন্টিমিটার হ'ব লাগিব দৈৰ্ঘ্যটো। সো 6 সেন্টিমিটার হৈ গল। সো ইয়াতে আমি আৰু এটা কি লৈ ললো চাপ লৈ ললো। ইয়াতে আৰু এটা চাপ লৈ ললো। এতিয়া আমি কি কৰিম এই দুয়োটা চাপে যোনটো বিন্দুত কাটিছে এই বিন্দু আৰু এই দুয়োটা বিন্দু আমি কি কৰিম সংযোগ কৰি দিম, ঠিক আছে? সো আমি কি কৰিম এতিয়া স্কেলেৰে এইটো বিন্দু আৰু এই যোনটো বিন্দু আছে আমি এটো কি কৰিম সংযোগ কৰি দিম, ঠিক আছে? সো আমি কি কৰিলো সংযোগ কৰি দিলো। সো আমি এইটো বিন্দু কি কৰিলো সংযোগ কৰি দিলো, হ'ব? তাৰ পিছত আকৌ আমি কি কৰিম এইটো বিন্দুৰে লগত আমি এই যোনটো ৰেখাৰ বিন্দু আছে এইটো বিন্দুও আমি কি কৰি দিম সংযোগ কৰি দিম, ঠিক আছে? বাৰু আমি কি কৰিম সংযোগ কৰি দিম এইটো বিন্দুৰ লগত। তোমালোকে বাৰু কৰোতে অলপ ভালকে দেখি কৰিবা যাতে লাইনবোৰ একে সঠিক হয়, ঠিক আছে? সো আমি এতিয়া কি কৰিম এইটো বিন্দুৰ লগত আমি সংযোগ কৰি দিম, ঠিক আছে বাৰু? সো এইটো কি হল এটা 5 সেন্টিমিটার 6 সেন্টিমিটার আৰু 7 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা কি হল এটা ত্ৰিভুজ হল। এতিয়া আমাৰ কি কৰিব লাগিব এই ত্ৰিভুজটোক 7/5 অনুপাতত অঙ্কন কৰিবলৈ কৈছে, ঠিক আছে? সো এইটো কৰিবলৈ হলে আমাৰ কি কৰিব লাগিব প্ৰথমতে এই যোনটো 7 সেন্টিমিটার দৈৰ্ঘ্যৰ যোনটো বাহু আছিল
সো আমি এটার নাম দি দিলু এটু কি দিম আমি এ দিলু এটু কি দিলু আমি ভি এটু আমি সি দিলু নাম দি দিলু ঠিক আছে সো আমি এ বি বাহুৰ লগত সূক্ষ্ম কোণ হোৱাকৈ কি কোণ হোৱাকৈ সূক্ষ্ম কোণ হোৱাকৈ আমি এটা কি কৰিম ৰশ্মি অঙ্কন কৰি লম কি অঙ্কন কৰি লম আমি এটা ৰশ্মি অঙ্কন কৰি লম সো আমি ইয়াতে কি কৰিলো আমি এটা কি কৰিলো ৰশ্মি অঙ্কন কৰি ললো হ'ব আমি এটা ৰশ্মি অঙ্কন কৰি ললো যেহেতু ইয়াতে কি কৈছে আমাক 7 বাই কি বুলি কৈছে 5 বুলি কৈছে সো এই দুয়োটাৰ ভিতৰত ডাঙৰ কোণটো 7 হয় সেই কাৰণে আমি এই ৰশ্মিডালক এই যোনটো ৰশ্মি আছে এইটোক আমি কি কৰিম 7টা ভাগত ভাগ কৰি লম সো এনেকৈ আমি 7টা সমান ভাগত ভাগ কৰিম এটা হল 2টা সরি 3টা 4টা 5 6 7 আমি কি কৰিলো 7টা ভাগত ভাগ কৰি ললো ভাগ কৰাৰ পিছত আমাৰ কি কৰিব লাগিব ভাগ কৰাৰ পিছত আমাৰ কি কৰিব লাগিব স্কেলেৰে এইটো অনুপাতৰ যেনটো তলত থাকিব সেইটো অংশ লগত আমাৰ কি কৰিব লাগিব এই ভি বিন্দুটো কি কৰিব লাগিব সংযোগ কৰিব লাগিব সো এই বিন্দু কেইটাৰ আমি নাম দি দিছো এটা নাম দিছো a1 দিছো a2 a3 a4 a5 a5 a6 a7 নাম দিছো ঠিক আছে যেহেতু ইয়াৰ হৰটো কিমান আছে হৰটো 5 আছে সেই কাৰণে আমি কি কৰিম সেই কাৰণে আমি 5 বিন্দুৰ লগত ভি বিন্দুটো আমি কি কৰি দিম সংযোগ কৰি দিম ঠিক আছে ভি বিন্দুৰ লগত আমি a5 বিন্দুটো আমি কি কৰি দিম সংযোগ কৰি দিম আমি কি কৰিলো সংযোগ কৰি দিলো ঠিক আছে তাৰ পিছত আমি কি কৰিম এই যোনটো কোণ হল ইয়াতে ঠিক আছে যিকোনো এটা আমি কি কৰিম চাপ লৈ ললো সো এতিয়া আমি কি কৰিম এইটো চাপৰ একো চেঞ্জ নকৰাকৈ আমি এতিয়া 7 নম্বৰ বিন্দুটোত বহাই তাতো এটা আমি কি কৰি দিম চাপ অঙ্কন কৰি দিম ঠিক আছে তাৰ পিছত আমি কি কৰিম এইটো বিন্দুত বহুৱাই এই যোনটো চাপে কোণ সৃষ্টি কৰিছে এই কোণটোৰ আমি মাপ লৈ লম ঠিক আছে এই কোণটোৰ আমি কি কৰিম মাপ লৈ লম মাপ লৈ লোৱাৰ পিছত আমি এইটো বিন্দুত বহাম বহাৰ পিছত আমি ইয়াতেও এটা কি কৰিম চাপ লৈ লম ইয়াতেও আমি এটা কি কৰিলো চাপ লৈ ললো এতিয়া আমি কি কৰিম স্কেলেৰে এই যোনটো 7 বিন্দু আৰু কটাকটি চাপ দুডালে কটাকটি কৰা বিন্দু দুটাৰ সমানকে ঠিক আছে চাপ দুডালে কটাকটি কৰা বিন্দু দুটাৰ সমানকে আমি এডাল ৰেখা অঙ্কন কৰি লম ঠিক আছে আমি কি কৰিম এডাল ৰেখা অঙ্কন কৰি লম আমি ৰেখা অঙ্কন কৰি ললো কিন্তু ইয়াতে কি দেখা গল যে এই ৰেখাডালে এ বি বাহুৰ কোনো এটা বিন্দুত কটা নাই সেই কাৰণে আমি কি কৰিম এ বি বাহুটো বৰ্ধিত কৰি দিম অৰ্থাৎ বঢ়াই দিম আমি ঠিক আছে এ বি বাহুটো আমি কি কৰিলো বঢ়াই দিলো এ বি বাহুটো আমি বঢ়াই দিলো তাৰ পিছত আকৌ আমি কি কৰিম কাটা কম্পাসেৰে এই যোনটো ভি বিন্দু আছে তাত বহুৱাই আমি আৰু এটা চাপ অঙ্কন কৰি লম এইটো কোণত হোৱাকৈ আমি এটা চাপ অঙ্কন কৰিলো আৰু এইটো যোগ লৈ আমি এইটো বিন্দুত বহাই দিলো আৰু তাৰ পিছত আৰু এটা আমি কি কৰিলো চাপ অঙ্কন কৰি ললো ঠিক আছে তাৰ পিছত আকৌ আমি কি কৰিম এই যোনটো কোণ আছে এইটো কোণৰ মাপ লৈ লম লোৱাৰ পিছত আমি ইয়াতে বহাই দিলো বহাই দিয়াৰ পিছত আমি ইয়াতে এটা কি কৰিলো চাপ অঙ্কন কৰি ললো এতিয়া এই চাপ দুটালে কটাকটি কৰা বিন্দুটো আৰু এই ৰেখাডালে কটাকটি কৰা বিন্দুটোৰ লগত আমি কি কৰিম সংযোগ কৰি দিম কি কৰিম আমি সংযোগ কৰি দিম ইয়াতে আমি কি কৰিলো এইটো বিন্দু আৰু এইটো বিন্দু কি কৰিলো আমি সংযোগ কৰি দিম ঠিক আছে বাৰু এতিয়া আমি এইটো বিন্দু সমান্তৰাল হোৱাকৈ আমি কি কৰিম সংযোগ কৰি দিম সো ইয়াতে আমি এটা
ৰেখা আমি অংকন কৰি দিলোঁ। সাপোজ এই বিন্দুটোৰ নাম দিলোঁ আমি বি ড্যাশ দিলোঁ আৰু এই বিন্দুটোৰ নাম দিলোঁ আমি সি ড্যাশ বা এ ড্যাশ, তুমি যি দিব পাৰে, একো প্ৰব্লেম নাই। তেনেহ'লে এই যোনটো এ বি ড্যাশ আৰু এ ড্যাশ, এই বিন্দুটোৱেই হ'ল 7/5 অনুপাতৰ এটা ত্ৰিভুজ। ঠিক আছে, আমাক এই ত্ৰিভুজটোই কি কৰিছে, আঁকিবলৈ দিছে। চ' ইয়াতে অঁকা হৈ গ'ল। তেনেহ'লে ইয়াৰ পিছত আমি কি কৰিব লাগিব, অংকন প্ৰণালীটো লিখি ল'ব লাগিব। তাৰপিছত এইটো সত্যাপন কৰিব দিলে আমাক সত্যাপনো কৰিব লাগিব।